নমস্কাৰ পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকক ক্লাছ 8ৰ প্ৰপ'ৰ্চনেল ৰিজনিং চেপ্টাৰৰ পৰা একেবাৰে শেষৰ যিটো ফিগাৰিং আউট প্ৰব্লেম আছে সেইখিনি পাৰ্ট সলভ কৰি আছোঁ। তাৰে আমাৰ কুৱেশ্যন নম্বৰ 5টো সলভ কৰিব গৈ আছোঁ। কুৱেশ্যনটো কি কৈছে যে লেট আছ ট্ৰাই এন এনচিয়েণ্ট প্ৰব্লেম ফ্ৰম লীলাৱতী এট ডেট টাইম সেই সময়ত ৱেটছ ৱেৰ মেজাৰ্ড ৱেটছবোৰ মেজাৰ কৰিছিল ইন এ ইউনিট নেম পালাছেৰে মেজাৰ কৰিছিল এণ্ড নিস্কাছ ৱাজ এ ইউনিট অফ মানি আৰু মানিৰ ইউনিটটো আছিল কি নিস্কাছ ক্লিয়াৰ সেই সময়ত ৱেটটো মেজাৰ কৰিছিল পালাছেৰে আৰু নিস্কাছ হৈছিল মানিৰ এটা ইউনিট ক্লিয়াৰ তাৰে পিছত কুৱেশ্যনটো সুধিছে কি যে ইফ 2.5 পালাছ অফ সেফ্ৰন কষ্ট 3/7 নিস্কাছ that means 2.5 পালাছ অফ সেফ্ৰনৰ দাম হৈছে কিমান 3/7 নিস্কাছ O expert businessman, tell me quickly what quantity of saffron can be bought for 9 niskas. That means 9 niskasot apuni kiman porimanor saffron kinibo paribo. Clear? Itu ami one kind of itu unitary method question to solve kora pari. Unity proportional ase jeta ami proportionally solve koi di asu aru moi ekebare hekhot unitary method dekhwai dim jati dota jen apolog clear hoise. ঠিক আছে সো প্রথমতে এটা কাম কৰো যে ইয়াতে আমাৰ কি দিয়া আছে কোয়ান্টিটি দিয়া আছে এটো পালাস মানে কোয়ান্টিটি আৰু লগতে কষ্টটো দিয়া আছে যে ইমানখিনি পালাসৰ দাম ইমানখিনি পালাস সেফ্ৰনৰ দাম হৈছে 3/7 কিন্তু 9 নিস্কাছত কিমানখিনি কোয়ান্টিটি অফ সেফ্ৰন পোৱা যাব তো আমি প্ৰথমতে সেফ্ৰনৰ যেটো কোয়ান্টিটিটো 9 নিস্কাছত কিমান পাম সেইটো আমি ধৰি লওঁ ঠিক আছে লেট কোয়ান্টিটি অফ saffron can be bought for 9 niskas equal to x palas ঠিক আছে মানে আমি 9 নিস্কাছত x পালাস আমি saffron কিনিব পাৰো এতিয়া আমাৰ যেটো প্ৰপোৰ্শন আছে ইটো আমি প্ৰপোৰ্শনৰ ইটো আমি এটা ফৰ্মত লিখিম ক্লিয়াৰ সো প্ৰথমতে লিখিম যে ইটো কোয়ান্টিটিটো প্ৰথমতে লিখিম 2.5 পালাস ইটো প্ৰথম কোয়ান্টিটিটো লিখিলো 2.5 পালাস is to ইমানখিনি পালাসৰ দাম কিমান কৈছে 3/7 নিস্কাস 3/7 নিস্কাস ঠিক আছে এটা প্ৰপোৰ্শনৰ এই পাৰ্টটো আহি গল নেক্সট পাৰ্টত আহিব যে আমাৰ ইখিনিত আছিল প্ৰথমতে কোয়ান্টিটি দ্যাট মিন্স ইটো পাৰ্টৰ কোয়ান্টিটি হ'ব কিন্তু এই কোয়ান্টিটিটো আমাৰ নাই ইটো আমি ধৰিব লাগিব ইটো ধৰিছো এটা লেট ধৰি গটিখিনি আমাৰ x হ'ব x is to আৰু ইটো x ইমানখিনি কোয়ান্টিটি অফ সেফ্ৰনৰ দাম কিমান কৈছে 9 নিস্কাস ঠিক আছে সো এইটো হৈছে আমাৰ ৰেশিও ক্লিয়াৰ এতিয়া আমি ইটোৰ পৰা আমি সলভ কৰিব গৈ আছো প্ৰথমতে ইখিনি পাৰ্ট অফ 2.5 মানে কিমান ইছু হৈছে 2 2 4 1 5 ইটো আমাৰ মিক্স ফ্ৰেকশন আছে ইটো আমি ইম্প্ৰপাৰ লৈ যাম 2 2 4 1 5 5/2 is to 3/7 তাৰ পিছত x is to 9 এনেকুৱা আমি ফৰ্মত বনাই ললো এতিয়া আমি ইয়াতে কি কৰিব পাৰো যে 5/2 ইটো আমাৰ is to মানে ডিভাইড কৰিব পাৰিম সো প্ৰথমতে ওপৰত কি হ'ব 5/2/3/7 ঠিক আছে ইকুৱেল x/9 ক্লিয়াৰ এতিয়া আমাৰ ইটো কি কৰিম ইখিনি আমি ক্যালকুলেশন কৰিব গৈ আছো 5/2 মানে আপুনি এনেকে ডাইৰেক্ট 5/2 লিখিব পাৰে ঠিক আছে আৰু ডিভাইড আছে এই ডিভাইডটো যদি মই মাল্টিপল কৰি দিও তেতিয়া হলে ইটো ৰেসিপ্ৰকেল হৈ যাব 3/7 to 7/3 হৈ যাব গতিকে ইটো কিমান হ'ব 7/3 is equal to x/9 ঠিক আছে এতিয়া আমাৰ ইখিনি পাৰ্টৰ ক্যালকুলেশন আছে আমি কি কৰিম ইটো ক্ৰস মাল্টিপল কৰি x ক আমি লেফটত লৈ আহিম ঠিক আছে আৰু এই পাৰ্টখিনি সংখ্যা পাৰ্টখিনি আমি এটা সাইডত ৰাখিম সো আমি কি কৰো যে তলত আমাৰ 2 3 গুণ 6 আৰু 5 7 গুণ ওপৰত 35 আছে is equal to x/9 আছে ঠিক আছে এতিয়া আমি ইখিনি পাৰ্টটো ইখিনি সলভ কৰি আছো যে এটা আমি ক্ৰস মাল্টিপল কৰিম 6x equal to 35 into 9 এবাৰ আমি x দিম x equal to 35 into 9/6 এতিয়া আমাৰ ইয়াৰ পৰা ক্যান্সেলেশন যাব 3 দি কাটিম 3 2 যা 6 3 3 যা 9 ঠিক আছে তাৰ পিছত আমাৰ এটো মাল্টিপল হ'ব 5 3 গুণ 15 5 1 3 3 গুণ 9 1 10 105/2 that means ইটুক যদি আমি ডিভাইড কৰিলো কিমান হ'ব 2 5 গুণ 10 2 2 গুণ 4 1 থাকিল 10 হল 2 5 গুণ 10 মানে 52.5 so 52.5 ইমানখিনি কোয়ান্টিটি ইমানখিনি পালাস আপুনি কিনিব পাৰিব 9 নিস্কাছত
ঠিক আছে সো আমাৰ এখানে কোৱেশ্চন আহি গল যে therefore quantity of saffron can be bought for 9 niskas equal to 52.5 palas ক্লিয়াৰ দ্যাট মিন্স ইমানখিনি পালাস আমি তিনতে কিমান লাগিব ইমানখিনি পৰিমাণৰ আমাৰ মানি লাগিব 9 নিষ্কাছ লাগিব তো ইটো আমাৰ x ইকুৱেল টু ইমান ইটো আমাৰ এনসাৰ ঠিক আছে আশা কৰো এইটো বুজি পাইছে চাগে এতিয়া মই এইটোকে ইউনিটাৰী মেথডছত কৰি দি আছো যাতে আপোনালোকৰ বুজতে অকমান সুবিধা হয় এইটো আমি প্ৰথম প্ৰপোৰ্শনেল মেথডত কৰিছো এটা আমি ইউনিটাৰী মেথডত কৰি দি আছো এইখিনি প্ৰথমতে ইয়াতে মুছি দিছো আৰু ইয়াতে আমি এইটো ক্ষেত্ৰত ইউনিটাৰী মেথডছত কৰিলে আমি ধৰিব নালাগে ইয়াতে আমাৰ ডাইৰেক্ট কোৱেশ্চনতে আহি যাব যে আমি লিখিব পাৰো যে ইন কাৰণ আমাক লাগে কোয়ান্টিটি তো গোটেই কোয়ান্টিটিটো আমি ইকুৱেল ৰিপেয়াৰ ৰাখিম আৰু এমাউন্টটো আমি লেফট সাইড ৰাখিম সো ইন 3/7 নিষ্কাছ quantity of quantity of palas নহয় quantity of hey কি কয় saffron can be bought কিমান টকাত আমি কিনিব পাৰিম 3/7 নিষ্কাছ কোয়ান্টিটি আমাৰ দিয়া আছে কিমান 3 ইমানখিনি নিষ্কাছত আমি কোয়ান্টিটি অফ কিমানখিনি কিনিব পাৰিম 1/2 পালাস দ্যাট মিন্স 5/2 পালাস ঠিক আছে এতিয়া আমি কি দিম ইয়াতে কমা কমা দি যাম ইন 1 দিম এবাৰ 1 নিষ্কাছত 1 নিষ্কাছত quantity of saffron can be bought equal to 5/2 divided by 3/7 এনেকুৱা ধৰণৰ হ'ব ঠিক আছে ডিভাইড বাই 3/7 ইখিনি যদি ক্যালকুলেশনটো আমি ইয়াতে কৰি দিও যে এনেকুৱা হ'ব 5/2 ইনটু যদি এখন ডিভাইড টু ইনটু কৰিলে 7/3 হ'ব 7/3 that means 35/6 পালো ইয়াতে so therefore in 9 niskas quantity of saffron can be bought equal to আমি যিমান পাইছিলো এটো 35/6 ৰ লগত এই 9 টো ইয়াতে মাল্টিপল হৈ যাব ঠিক আছে এতিয়া আমি ক্যান্সেলেশন কৰো 3 2 যা 6 3 3 যা 9 সো আমি যে আগত কৰিছিলো 35 3 যা 105/2 that means 52.5 ইমানখিনি পালাস ঠিক আছে আশা কৰো আপোনালোকে বুজি পাইছে চাগে যে 5 নম্বৰ কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিলো মই দুটা মেথডত কৈ দিছো এটা প্ৰপোৰ্শনেল মেথড আৰু এটা ইউনিটাৰী মেথডত কৰি যাতে আপোনালোকৰ বুজতে বা কৰতে যেন একো অসুবিধা নহয় ঠিক আছে ক্লিয়াৰ এতিয়া মই 6 নম্বৰ কোৱেশ্চনটো সলভ কৰিব লাইছো আৰু 6 নম্বৰ কোৱেশ্চনে কি কৈছে যে Hermione is a 1-year-old girl her elder brother is 5 years old Hermione বয়সটো 1 বছৰ আৰু তেখেতৰ elder brother ডাঙৰ দাদাকৰ বয়সটো হৈছে 5 years old what will be Hermione's age after the ratio of her age to her brother's age is 1:2 মানে কেস টু কি কৈছে যে what will be the Hermione's age when the ratio তেওলোকৰ এই যেটো ৰেশিওটো হৈছে কি যে তেখেতৰ ছোৱালীজনীৰ বয়স আৰু তাইৰ এল্ডাৰ ব্ৰাদাৰৰ বয়সৰ যেটো ৰেশিও 1:2 কেতিয়া হ'ব Hermione'sৰ কেতিয়া হ'ব Hermione'sৰ কিমান বয়সত এই দুয়োগৰাকীৰে বয়সৰ এজটো 1:2 হ'ব ঠিক আছে সো আমাৰ ইয়াতে দুটা বস্তু আমি জানো যে 1 ইয়াৰ আৰু 5 ইয়াৰ্স বৰ্তমান এজ তেওঁলোকৰ কিন্তু নেক্সট কোৱেশ্চনটো হৈছে যে তেওঁৰ Hermione'ৰ কিমান বয়সৰ কেতিয়া কিমান কোনটো বয়সত বা কিমান বয়সত হিয়ৰ দুয়োগৰাকীৰ ৰেশিওটো বয়সৰ ৰেশিওটো 1:2 হ'ব ঠিক আছে সো আমি ইয়াতে প্ৰথমতে আমাৰ গিভেন কি দিয়া আছে যে গিভেন আছে আমাৰ Hermione'sৰ বয়স আৰু হার এল্ডাৰ ব্ৰাদাৰৰ বয়স আমি লিখি দিও প্ৰথমতে গিভেন এখিনি বস্তু আপোনালোকে এক্সামত লিখি লব Hermione's age equal to কিমান দিছে 1 ইয়াৰ আৰু her elder brother's age equal to 5 years ঠিক আছে এতিয়া কেছটো কি হল যে আমাক এটা আমি এটা বস্তু ধৰিব লাগিব যে ধৰিম কি যে আমাৰ Hermione'sৰ কিমান বয়সত তেওঁলোকৰ দুয়োগৰাকীৰ বয়সৰ অনুপাতটো 1:2 হ'ব সো আমি ধৰি লও যে লেট যে after x years x ধৰি লৈছো after x years the ratio of her age ইয়াতে ডাইৰেক্ট প্ৰিপজিশন ইউজ কৰিছে আমি Hermione'sৰ নামটো আৰু ইউজ কৰা নাই her age to her এইটো ডাইৰেক্ট লিখিছো ইয়াতে to her brother's age
is 1:2 ঠিক আছে এতিয়া নেক্সট আমাৰ কি হ'ব যে বৰ্তমান যদি তেওঁৰ 1 বছৰ হয় সো আফটাৰ x ইয়াৰ্ছৰ পিছত তেওঁৰ কিমান বয়স হ'ব মানে এনেকুৱা ধৰণৰ যে সাপোজ আপোনাৰ বয়স 10 বছৰ চলি আছে ঠিক আছে সো আফটাৰ 5 ইয়াৰ্ছ 5 বছৰ পিছত আপোনাৰ বয়স কিমান হ'ব দ্যাট মিন্স 10 + 5 15 তো আফটাৰ 5 ইয়াৰ্ছ 15 হ'ব সো 15 টো কেনেকৈ হ'ল 10 ৰ লগত বৰ্তমানৰ এজৰ লগত 5 years to plus করে 15 হল তো হেনেকে বর্তমান যে 1 আছে তো ইয়ালত x আমি যদি প্লাস কৰো কারণ আফটার x ইয়ার্স কইছে তো 1 যদি প্লাস কৰো কিমান হ'ব x + 1 হ'ব সো এইটো লিখি দিম যে আফটার x ইয়ার্স সরি এখানে মুছি দিছো কমা হৈ গৈছে আফটার x ইয়ার্স হার age will be কিমান হ'ব x + 1 হ'ব ঠিক আছে সো সেম হেনেকে এটো দাদাকৰ কথা হ'ব আফটার x ইয়ার্স her elder brother's age will be x plus বৰ্তমান কিমান 5 আছিল তো আফটার 5 plus x plus 5 হ'ব ঠিক আছে এতিয়া এটো আমি এটো এটা ইকুয়েশন আনিম যে অ্যাকর্ডিং টু কোয়েশ্চন যে ইকুয়েশনটো কি হ'ব যে তেওঁলোকৰ বৰ্তমান বয়সৰ এটো এই যেটো ইকুয়েশনটো আছে যে x + 1 কাৰণ আফটার x ইয়াৰ্ছৰ পিছত তেওঁলোকৰ 1:2 হ'ব তো গটিকে আফটার x ইয়াৰ্ছ হৈ তেওঁলোকৰ বয়স কিমান হ'ব দুয়ো গৰাকীৰ বয়সৰ ৰেশিও আফটার x ইয়াৰ্ছৰ পিছত হাৰমানছৰ বয়স হ'ব x + 1 আৰু আফটার x ইয়াৰ্ছৰ পিছত হার ব্ৰাদাৰ্স এজ উইল বি x + 5 is equal to হিটো ৰেশিওটো কিমান দি আছে 1:2 দি আছে গটিকে এটো আমি ইয়াতে 1:2 লিখি দিম ক্লিয়াৰ তো গটিকে আমি ইয়াতে নেক্সট আমাৰ কি হ'ব এটো আমি ক্রস মাল্টিপল কৰি দিম এতিয়া আমি এটো নেক্সট আমি ক্রস মাল্টিপল কৰি দিছো 2 দি এখিনি আমি ক্রস মাল্টিপল কৰি 2 দি এটো পাৰ্টক হেই কৰিম মাল্টিপল কৰিব লাগিব মানে 2 * x + 1 তাৰে পিছত x + 1 ৰ লগত এটো মাল্টিপল হলে 1 * x + 5 তো আমি ডাইৰেক্ট x + 5 লিখি দিব পাৰো এটা নেক্সট আমি এখিনি 2 দি টো মাল্টিপল কৰিম 2 দি কৰিলে 2 * x twice x + 2 = x + 5 তাৰে পিছত এই x টো ইপিনৰ পৰা আছে এটো মই লেফট সাইডত লৈ যাম তো এটো প্লাস হৈ আছে প্লাস x টো ইপিনে গলে কি হ'ব - x হ'ব ইকুৱেশন এইটো সাইড আহিলে সো twice x ৰ লগত x টো মাইনাস হ'ল তাৰে পিছত এটো 5 to 5 থাকিল যা নিজৰ ঠাইতে থাকিলা 2 টো ইপিনে আছে 2 টো এই সাইডৰ পৰা লেফটৰ পৰা মই ৰাইটত লৈ আহিম তো এটো প্লাস টো ইপিনে আহিলে মাইনাস হৈ যাব -2 ঠিক আছে তো এতিয়া আমাৰ কিমান হ'ব আনসারটো x = 5 ৰ পৰা 2 মাইনাস কৰিলে 3 দ্যাট মিন্স হাৰমানছৰ বয়সটো কিমান যেটো আমাৰ এটো হৈছে আফটার x ইয়ার্স মানে আফটার x ইয়ার্স মানে x ইয়ার্স মানে এই যেটো x ৰ কোৱেশ্চনটো আছিল হেতু আমি 3 পালো তো এতিয়া আমি উলাব পাৰিম যে আফটার x ইয়ার্স হার এজ উইল বি কিমান হ'ব যে আফটার x মানে কি আফটার 3 ইয়ার্স তো এটো আমাৰ এনে ধৰ হ'ব যে therefore আফটার 3 ইয়ার্স এই 3 টো হে আমি x ৰ থ্ৰু দি উলালো আমি ঠিক আছে আফটার 3 ইয়ার্স হারমানস age will be কিমান x + 1 x মানে কিমান পাইছো 3 + 1 3 + 1 মানে = কিমান 4 years that means তেখেতৰ ছোৱালীজনীৰ বয়স হ'ব 4 বছৰ ঠিক আছে ক্লিয়াৰ আশা কৰো এইটো বুজি পাইছে চাগে ইয়াতে কিন্তু আপোনাৰ ব্ৰাদাৰ্ছৰ এল্ডাৰ ব্ৰাদাৰৰ বয়সটো খুজা নাই যদি খুদে এল্ডাৰ ব্ৰাদাৰৰ বয়স কিমান হ'ব আপোনাৰ x ৰ লগত 5 x কিমান 3 3 ৰ লগত 5 প্লাস কৰে 8 হ'ব ঠিক আছে এতিয়া মই এটা দেখুৱাই দিছো ৰেশিওটো দেখুৱাই দিছো যে তেখেতৰ ছোৱালীজনীৰ বয়স কিমান ওলাইছিল 4 আৰু দাদাকৰ বয়স x তে 3 দিলে 3 + 5 কিমান 8 হ'ব সো 4/8 মানে ক্যান্সেল যদি কাও 1/2 1:2 ৰেশিও এইটো 1:2 ৰেশিও মানে ৰেশিওটো আমাৰ এটা মিলি আছে ঠিক আছে সো আশা কৰো এইটো বুজি পাইছে চাগে এতিয়া মই নেক্সট 7 নম্বৰ কোৱেশ্চন এটা সলভ কৰিব লৈছো নম্বৰ কোৱেশ্চন কি কৈছে যে the mass of equal volumes of gold and water are in the ratio 37:2 ঠিক আছে the mass of equal volume যেটো মাছটো হিটো তেওঁলোকৰ কি হ'ব ইটো তাৰ মানে ভলিউমটো ইকুৱেল হয় আৰু তাৰে হিটো মাছটো কিমান কৈছে যে ৰেশিওটো গোল্ড এণ্ড ওয়াটাৰ ৰেশিও 37:2 if 1 liter of water is 1 kg of mass এটো কি কৈছে যে 1 liter of water যদি 1 kg of mass হয় তেতিয়া হলে what is the mass of 1 liter of gold তেতিয়া হলে 1 liter of goldৰ মাছটো কিমান হ'ব ঠিক আছে তো আমাক এটা প্ৰথমতে গিভেন কি দিয়া আছে যে আমাৰ হিটাৰ প্ৰথম গিভেন টু লিখিলা প্ৰথম গিভেন বিলাক ফাইন্ড কৰি লব লাগে যে গিভেন টু কি দি আছে যে 1 liter of water is 1 kg of mass
that means mass of 1 liter of water equal to কিমান কৈছে যে mass of 1 liter of water equal to 1 kg কৈছে ঠিক আছে এটা নেক্সট আমাক কৈছে কি what is the mass of 1 liter of gold এটা নেক্সট আমি লিখিম যে let তুমি ধৰিব লাগে যে mass of 1 liter of gold equal to কিমান let mass of 1 liter of gold কিমান আমি এটো x kg ধৰি লম ঠিক আছে এটো আমি x kg ইয়াতে ধৰি লৈছো ক্লিয়াৰ এতিয়া আমাৰ কেছটো কি হ'ল যে এটা নেক্সট আমাৰ এই দুটাৰ মাজত যেটো ৰেশিওটো এটো কথা আমি উলাই লো তাৰ পিছত ইয়াতে আমাৰ গিভেন ৰেশিও আছে সো সেইটোৰ পৰা আমি প্ৰপোৰ্শনাল মেথডস আমি সলভ কৰিলাম তো এইটোত আমাৰ কি কৈছে যে কোৱেশ্চন যে ইকুৱেল ভলিউম কৈছে যে উইথ ইকুৱেল ভলিউম এই দুটাৰে মাছৰ the mass of equal volume হৈ আছে আমাৰ with the equal volume the mass the ratio এটা ratio to লিখিম the ratio of the mass of gold and water equal to কিমান আমাৰ যে আমাৰ প্ৰথমতে আমি গোল্ডৰ টু আছে তাৰপিছত ওয়াটাৰ টু আছে গোল্ডৰ আমি x:1 হ'ব ঠিক আছে x:1 এতিয়া আমি অলৰেডি আগতে পাইছো 37:2 ইটো আমাৰ গোল্ড আৰু ওয়াটাৰৰ ইটো ৰেশিওটো দিয়া আছে 37:2 ইটো উইথ ইকুৱেল ইটো কিহৰ ক্ষেত্ৰত মাছৰ ক্ষেত্ৰত ঠিক আছে এতিয়া ইটো ইকুৱেল ভলিউমছৰ ক্ষেত্ৰত আমাৰ দিয়া আছে এতিয়া আমি ৰেশিওটো লিখিম যে therefore আমাৰ যেটো ৰিকোয়াৰ্ড ৰেশিও কি হ'ব যে 37:2 x:1 এতিয়া এই 37 টো হৈছে গোল্ডৰ কথা কৈছে 2 to ওয়াটাৰৰ কথা কৈছে সেম ইয়াতে x2 গোল্ডৰ কথা কৈছে 1 to আমাৰ ওয়াটাৰৰ কথা কৈছে ক্লিয়াৰ এতিয়া আমি এটো এটা সলভ কৰিব গৈ আছো 37 বাই এটো 2 হ'ব আৰু এটো আপোনাৰ x/1 হ'ব তাৰ পিছত আমি এটো ক্ৰস মাল্টিপল কৰিম twice x is equal to 37 so x is equal to 37/2 that means 18 2 গুণ 36 18 2 যা 36.110 থাকিব 18 5 যা sorry 2 5 যা 10 so আমাৰ কিমান হ'ব therefore mass of 1 liter of gold equal to 18.5 kg so therefore mass of 1 liter of gold equal to 18.5 kg ঠিক আছে সো আশা কৰো এটো আপোনালোকে বুজি পাইছে সাকে এই কোৱেশ্চন নম্বৰ 7 টো এতিয়া মই কোৱেশ্চন নম্বৰ 8 টো সলভ কৰিব লাইছো কোৱেশ্চন নম্বৰ 8 টো কি কৈছে যে it is a good farming practices to apply 10 tons of cow manure for 1 acre of land মানে 1 acre of land dot আপোনাৰ 10 tons of cow manure প্ৰয়োজন হয় a farmer is planning to grow tomatoes in a plot of size 200 feet by 500 feet then how much manure should he buy এতিয়া এটা এগৰাকী ফাৰ্মাৰ আছে তেখেতে টমেটো খেতি কৰিব তাতে যেটো প্লটটো আছে প্লটৰ সাইজটো দিয়া আছে 200 feet by 500 feet that means এটো এটা ৰেক্টেংগল শেপ এটো আপোনাৰ প্লটটো হয় তো প্ৰথমতে আমি কি কৰিম যে এই ৰেক্টেংগল শেপৰ যেটো আপোনাৰ এটো প্লটৰ সাইজটো দিয়া আছে এটো প্ৰথমতে এৰিয়াটো ফাইন্ড কৰিম ক্লিয়াৰ এৰিয়াটো ফাইন্ড কৰাৰ পিছত তাৰ পিছত আমি নেক্সট পৰ্যায়ত গৈ আছো সো প্ৰথমতে আমি এতে লিখি লৈছো যে এৰিয়া অফ দা প্লট ডাইৰেক্ট লিখিছো area of the plot equal to 200 into 500 square feet ঠিক আছে এতিয়া এই দুটা মাল্টিপল কৰিলে আমি কিমান পাম যে 5 to the 10 তাৰ লগত 1 2 3 4টা শূন্য লিখিব লাগিব 1 2 3 4টা শূন্য লিখি স্কয়াৰ ফিট এতিয়া এটো আমি তিনটা মানে 1 লাখ স্কয়াৰ ফিট ঠিক আছে তো এৰিয়াটো পাই গলো প্লটৰ এৰিয়াটো এতিয়া ইয়াতে আমাৰ যেটো কথাটো কৈছে এটো আছে স্কয়াৰ ফিট কিন্তু ইয়াতে কৈছে 1 acre of land সো দুটাৰে ইউনিট বেলেগ বেলেগ হৈ আছে গতিকে মই এটা ইউনিটত কনভাৰ্ট কৰিব লাগিব সো আমি কিতাপতে দিয়া আছে আপোনালোকৰ ইউনিট কনভাৰ্সন এটো মেথড চলি আছে তো ইয়াতে কি কৈছে যে 1 acre of land is equal to 43560 square feet বুলি ইয়াতে আপোনাৰ কিতাপত আছে ঠিক আছে গতিকে এইবাৰ আমি
কুৱেশ্যনবোৰ যেতিয়া সলভ কৰিম তেতিয়া আমি 1 একাৰৰ ঠাইত কি লিখিম 43,560 লিখিম ইমান স্কয়াৰ ফিট ক্লিয়াৰ তো এতিয়া এইটো আমি এটা কাম কৰো এতিয়া আমি ইউনিটাৰী মেথডৰ কৈ দিব পাৰো এইটো আমি প্ৰপোৰ্শন মেথডত যাব পাৰো ইউনিটাৰী মেথডত যাব পাৰো গতিকে মই ইউনিটাৰী মেথডত কৈ দিও যাতে আপোনালোকক বুজাতে সহজ হয় ইয়াতে আমাৰ কি কৈছে যে 10 tons of cow manure প্ৰয়োজন হয় 1 acre of land ক্লিয়াৰ তো আমি লিখো যে cow manure required for 1 acre of land so 1 acre of ঠাইত মই লিখিম 43,560 43,560 square feet of land ঠিক আছে এইখিনি ল্যান্ডত কিমান খিনি লাগে কাউ মেনুৰ 10 tons এটো 10 tons আমি লিখি দিলো এটো এতিয়া আমি সেম বস্তুখিনি আমি লিখিম যে কাউ মেনুৰ ৰিকোয়াৰ্ড ফৰ 1 square feet of land that means এতিয়া হলে আমাৰ ডিভাইড হ'ব 10 by 43,560 tons so even next আমাৰ কি আহিব যে কাউ মেনুৰ ৰিকোয়াৰ্ড ফৰ 1 lakh square feet কাৰণ আমি এটো প্লটটো কথা এবাৰ আহিছো যে প্লটটো গুটে প্লটটো যেটো এৰিয়াটো আছে যে গুটে প্লটটো যেতে খেতিটো কৰিব হেকিটা কিমানখিনি কাম মিনৰৰ প্ৰয়োজন হ'ব কিনিব লাগিব তো গুটে কি ইয়াতে 1 লাখ আহি যাব তো এটোৰ আমি এৰিয়াটো ফাইন্ড কৰা আছে তে 1 square feet land so এটো কি হ'ব 10 into এটো মাল্টিপল হৈ যাব ইয়াতে 1 লাখ by 43,560 ঠিক আছে ইয়াৰে পৰা আমি এটা কাম কৰিব পাৰো ইয়াতে আমাৰ সৰি 560 মই 530 লিখিছো ইয়াতে 43,560 ঠিক আছে সো এটো ইয়াৰে এটা জিরো এটো মই এই জিরোটো ক্যান্সেল কৰি দিম ঠিক আছে এটা নেক্সট আমি ইটো আমাৰ ক্যালকুলেশন কৰি আছো ক্যান্সেলেশন কৰিম ক্যান্সেলেশন আমাৰ কি হেদি যাব পাৰে 2d কৰি আছো মই ইখিনি ইয়াতে ঠাই ইখিনিতে এবাৰ লিখি দিছো ইয়াতে আকৌ এবাৰ ইখিনি পইণ্ট এটা লিখি দিছো যে আমাৰ হাতত থাকিল কিমান 1 লাখ তলত থাকিব 4356 ঠিক আছে এতিয়া এটো আমি ক্যান্সেল কৰিম তো ক্যান্সেল কৰি প্ৰথম 2d ক্যান্সেল কৰিব পাৰো এটো তলত 2 2 যা 4 2 1 যা 2 15 হল 2 7 যা 14 1 16 2 8 যা 16 so again মই এটো ক্যান্সেল কৰো 2 5 যা 10 1 2 3 4 তো ইয়াতে আমাৰ 4টা শূন্য থাকি যাব ঠিক আছে এতিয়া again 2d ক্যান্সেল যাব এটো যদি 2d কটো 2 1 যা 2 এটো 1 আছে 0 হ'ব 7 হলে 2 8 যা 16 1 8 2 9 যা 18 আৰু এটো যদি 2d কাটো তেনে 2 5 0 0 0 তো আমাৰ এতিয়া 2d না যায় তো এতিয়া এটো 3d যাব কিন্তু 3d না যায় তো গটিকে আমাৰ আৰু এটা ক্যান্সেলেশন না যায় এতিয়া আমি ডাইৰেক্ট ডিভাইড কৰিব লাগিব তো আমাৰ হাতত কি থাকিল এতিয়া এখিনি পৰা 25,000 তলত থাকিব 1089 ঠিক আছে তো গটিকে আমাৰ এখিনি পাৰ্ট বৰ্তমান আছে ইমানখিনি টন্স কিন্তু ইটোক আমি ৰাউন্ড ফিগাৰ মানে এটো আমি ডিভাইড কৰিম ডিভাইড কৰি আমি তো ফিগাৰত লৈ যাও তো ডিভাইড যদি কৰে তো আমাৰ 1089 এদি আমি ডিভাইড কৰিব লাগিল কিমান 25,000 ঠিক আছে তো এতিয়া আমাৰ ইটো 1 টাইমস হলে 2 টাইমস যদি চাও 2 টাইমস গৈ আছে ইটো আমাৰ ইটো মই এখিনি কমাটো গুছাই দিছো ইটো আমাৰ 2 টাইমস যাব 2 9 যা 18 or 8 থাকিল 1 8 2 যা 16 একে 17 2 1 যা 2 ইটো মাইনাস কৰিলো ইয়াৰে পৰা 2 নামিব ইয়াতে 9 9 ৰ পৰা 7 কৰিলে 2 ইয়াৰে পৰা 1 গল 4 থাকিল 3 হল ইটো 0 টো নামিলে ঠিক আছে তো এতিয়া আমাৰ again 3 গলে 3000 ইটো প্লাস হৈ যাব তো আমি 2 টাইমস যাব ইটো again 2 টাইমস দিছো 2 9 যা 18 or 8 1 থাকিল 8 2 যা 16 plus 1 17 2 তো এইখিনি হল ইয়াৰ এবাৰ 2 নামিল 10 ৰ পৰা 8 minus 2 ইয়াতে 1 থাকিব এটো 4 হ'ব হাতে 4 11 এটো 1 1 1 0 আৰু ইটো 1 হ'ব ঠিক আছে সো পয়েন্ট ইটো আমাৰ এখিনিতে অটোমেটিক 0 হৈ যাব কাৰণ এখিনি আমাৰ সংখ্যা নাই এতিয়া পয়েন্ট টু দিয়াৰ লগে ইয়াতে 0 আহি যাব এতিয়া মই 5 টাইমস দি চাও 5 টাইমস দিলে 15 45 or 5 4 থাকিব 40 40
44 ইটো বেছি হৈ যাব ইটো 4 টাইমছ দি চাও ইটো প্ৰথমতে ঠিক আছে 4 9 গুণ ইখিত মই লাগিলে সাইডত মাল্টিপল কৰি চাও 8 9 ইটো 5 যদি দিও 45 or 5 4 থাকিল 8 5 গুণ 40 হলো 4 যোগ কৰিলে 44 5 1 যা 5 1 যা 5 সরি ইখিনিত 5 1 যা 5 ইটো ন 5000 হ'ব ইটো 4 নহয় সরি ইটো আপোনাৰ 8 9 9 লকে গৈ আছে 9 10 হলে ইটো আপোনাৰ 10000 ইটো 9 হ'ব ইটো ইটো আমাৰ 9 হৈ যাব ইটো 9 দিলো 9 9 যা ইখিনিত মই ইটো মাল্টিপলটো কৰি চাও এতে 9 9 যা 81 1 8 থাকিব 9 8 যা 72 লগত 8 প্লাস কৰিলে 80 80 হ'ব আৰু 9 1 যা 9 ঠিক আছে 9 10 0 9 8 0 1 9 8 0 1 তো মাইনাস কৰিলো ইয়াৰে পৰা 1 থাকিল 10 হল ইয়াতে 9 নামিলে 1 তাৰে পিছত ইটো 4 ৰ পৰা 8 টো নাযায় ইয়াৰ পৰা 1 আহিল 14 ইটো 6 হ'ব ইয়াতে অটোমেটিক এটা 0 আহি যাব ঠিক আছে এতিয়া 6 টাইম দিলে বেছি হ'ব 5 টাইমছ দি চাও ইটো আমি তো ইটো 5 টাইমছ দি চালো 9 5 যা 45 ৰ 5 টো আগতে কৰা নাই 9 5 যা 45 ৰ 5 আমাৰ ইটো 4 থাকিল তাৰ পিছত 8 5 গুণ 40 লগত 4 প্লাস কৰিলে 44 আৰু 5 1 যা 5 ঠিক আছে ইটো মই মাইনাস কৰিলো 5 হল ইয়াৰে পৰা ইটো 4 হ'ব আৰু ইটো 7 হ'ব তো আমি দুঘৰ ৰাখি থৈ দিছো 22.95 আমি পাই আছো গতিকে আমাৰ এনসাৰটো এখিনি কিমান হ'ব 22.95 tons clear that means আমাৰ 1 acre of landত মানে ইমান স্কয়াৰ ফিটত আমাৰ 10 tons লাগিলে so 1 lakh square feet আমাৰ লাগিব 22.95 tons ইমান কাউ মিনৰ প্ৰয়োজন হ'ব বা ইমানখিনি কিনিব লাগিব ঠিক আছে সো অকমান দীঘল হৈছে টু ডিভাইড টু কৰতে অকমান টাইম লাগিব ডিভাইড টু কিন্তু আমাৰ দুই তিনবাৰ প্ৰেক্টিস কৰিব অটোমেটিক হৈ যাব এই বস্তু কিন্তু কোনো হেই নাই তো এই লিখাখিনি আপোনালোকে এনেকুৱা ধৰণে লিখিব পাৰে বা আপোনালোকে নিজৰ মতে লিখিব পাৰে এটো একো প্ৰবলেম নাই তো প্ৰবলেমছটো আপুনি এনেকুৱা ধৰণে সলভ কৰিব পাৰিব ঠিক আছে সো আশা কৰো এটো বুজি পাইছে সাকে 8 নম্বৰ কোৱেশ্চনটো এতিয়া মই 9 নম্বৰ কোৱেশ্চন ইয়াতে সলভ কৰিব লাইছো 9 নম্বৰ কোৱেশ্চনত কি কৈছে যে a tap takes 15 seconds to fill a mug of water এটা টেপক 15 সেকেন্ড লাগে এটা মগ অফ ওয়াটার মানে ওয়াটার এৰি এটা মগ ফিল আপ কৰিব কাৰণে the volume of the mug is 500 মিলিলিটাৰ ঠিক আছে তো 500 মিলিলিটাৰ এটা মগ আছে যত এটা টেপেৰে পানী ফিল আপ কৰি 15 সেকেন্ড সময় লাগে how much time does the same tap take to fill a bucket of water if the bucket has a 10 liter of capacity মানে সেম টেপেৰে যদি পানী দিয়ে তেতিয়া হলে এটা 10 লিটাৰৰ কেপাসিটি থকা বাকেট এটা কিমান সময়ৰ প্ৰয়োজন হ'ব পানীখিনি মানে ভৰাওতে ঠিক আছে তো ইয়াতে এটা বস্তু মই দেখুৱাই দিও যে আমাৰ এটা লিটাৰ আছে এটা মিলিলিটাৰ আছে ঠিক আছে তো আমি জানো যে 1 লিটাৰত কিমান মিলিলিটাৰ 1 লিটাৰ ইকুৱেল টু 1000 মিলিলিটাৰ সো therefore 10 লিটাৰ ইকুৱেল টু কিমান হ'ব ইটো প্ৰথমতে উলাই লব 10 লিটাৰ হলে 10 into 1000 মিলিলিটাৰ that means 1 2 3 4 চাৰিটা শূন্য মানে 10000 মিলিলিটাৰ ঠিক আছে তো এতিয়া আমি এইখিনি বটটো এটা সাইডত উলাই লৈছো এতিয়া আমি ধৰি লব লাগিব যে আমাক কিমানখিনি সময়ৰ প্ৰয়োজন হ'ব 10 লিটাৰৰ বাকেট এটা ফিল আপ কৰিবৰ কাৰণে সো let time required to fill a bucket of 10 liter capacity equal to x ঠিক আছে ইমানখিনি সময় x সময়ৰ প্ৰয়োজন হয় এতিয়া এটুক আমি প্ৰপোৰ্শনত নিম প্ৰপোৰ্শনত আমি এটু মানে সলভ কৰিম তো ইয়াতে কোৱেশ্চনটো কি কৈছে যে 500 মিলিলিটাৰৰ এটা ভলিউম থকা মগত সময় লাগে 15 সেকেন্ড তো ইয়াতে প্ৰথমতে দিম 500 is to 15 সেকেন্ড ঠিক আছে 500 মিলিলিটাৰ মানে ইমান ভলিউম থকা মগত সময় লাগে টেপ এটাতে ফিল আপ করতে সময় লাগে 15 সেকেন্ড দ্যাট মিন্স তাৰে পিছত এবাৰ নেক্সট আহিব কি যে 10 লিটাৰ অফ ক্যাপাসিটি 10 লিটাৰ অফ মানে কি 10 লিটাৰ অফ ক্যাপাসিটি থকা বাকেট মানে ইটো 10000 মিলিলিটাৰ এটা 10000 মিলিলিটাৰৰ বাকেট এটা ফিল কৰোতে সময় কিমান লাগিব x ঠিক আছে সৰি ইটো ইকুৱেল নহয় ইটো আমাৰ প্ৰপোৰ্শনৰ এই চিনটো ইয়াতে আহি যাব
কাৰণ এই দুটা প্ৰপ'ৰ্চন আমি এটো সলভ কৰিব গৈ আছো প্ৰপ'ৰ্চন দে এই দুটা যে প্ৰপ'ৰ্চন আছে ৰেশিও দুটা হেতুৱে আমি এনেকে ধৰণে লিখি লম ঠিক আছে তো এতিয়া আমাক ইখিনি বুজি পাইছে যে 500 মিলিলিটাৰ মগ এটা ফিল আপ কৰতে সময় লাগে 15 সেকেন্ড দ্যাট মিন্স 10000 মিলিলিটাৰ এটা বাকেট ফিল আপ কৰতে কিমান সময় লাগিব x ঠিক আছে তো ইয়াতে আমি এতিয়া আমি সলভ কৰিব গৈ আছো 500 by 15 is equal to 10000 by x এতিয়া আমি তো ক্রস মাল্টিপল কৰি দিম 500 x equal to sorry ইটো আপোনাৰ এই ড্যাশ ডাল নাহিব আতে ডাইরেক্ট মাল্টিপল হৈ যাব 10000 into 15 এতিয়া ইয়াতে x থাকিল আৰু এই 500 to x ৰ মাল্টিপল হৈ আছে ইকুৱেশ্যন ইপিনে ডিভাইড হৈ যাব তো ইটো মই ইয়াতে ডিভাইড কৰি দেখুৱাই দিও into 15 by 500 দুটা 0 cancel গল 5 3 গুণ 15 that means 300 ইমান হ'ব ইমান সেকেন্ড হ'ব তো x equal to তো therefore x equal to কিমান 300 সেকেন্ড হ'ল ঠিক আছে এতিয়া সেকেন্ডক আমি এটা কাম কৰিম মিনিটত কনভার্ট কৰিম মিনিটত কনভার্ট কৰিলে আমি কি কৰিব লাগিব 300 ক আমি 60 ৰে ডিভাইড কৰাৰ লগে লগে ইটো মিনিটত কনভার্ট হৈ গল এটা 0 ক্যান্সেল গল 6 দি 30 কৰিলে 6 5 গুণ 30 that means 5 মিনিটৰ ইয়াতে প্ৰয়োজন হ'ব ক্লিয়াৰ that means আমাৰ 10 লিটাৰ কেপাসিটি থকা বাকেটটো সেম হেই টেপেৰে ফিল আপ কৰতে আমাক কিমান হ'ব লাগিব 5 মিনিট হ'ব লাগিব ঠিক আছে আশা কৰো আপোনালোকে এই কোৱেশ্চনটো বুজি পাইছে সাকে এতিয়া মই নেক্সট 10 নম্বৰ কোৱেশ্চন সলভ কৰিব লাইছো